ওয়েলকাম টু ইউর ফেভারিট চ্যানেল ইয়াস আসাম পেপার। আজি আলোচনা কৰিম তোমালোকৰ আগত বি এ ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু এম ডি চি হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্স ছাবজেক্টৰ প্ৰথম চেপ্টাৰটো দিয়া আছে যে ভাষা সাহিত্য আৰু সংস্কৃতি। তো ইয়াত দুটা টপিক দিয়া আছে। প্ৰথম টপিকত দিয়া আছে আধুনিক অসমীয়া ভাষা আৰু সাহিত্যৰ স্থাপিত। তো প্ৰথম টপিকৰ মই ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ বনাইছোঁ। আজি কুৱেশ্যন এনচাৰ দিম। তোমালোকৰ ২ নম্বৰ টপিক আধুনিক অসমীয়া সংগীত আৰু সংস্কৃতিৰ স্থাপত্য। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ডক্টৰ ভূপেন হাজৰিকাৰ। তো এই তিনিটাৰ ৰচকৰ বিষয়ে আজি ভিডিঅ' বনাম। আৰু ইয়াৰ আগত আনন্দৰাম ঢেকীয়াল ফুকন, লক্ষ্মীনাথ বেজবৰুৱা আৰু বাণীকান্ত কাকতিৰ ভিডিঅ' বনাইছোঁ। এই ভিডিঅ' ডিছক্ৰিপশ্যন লিংক দিয়া আছে, তো তাৰ পৰা চাই ল'বা। তো আহা আজি ২ নম্বৰ টপিকৰ কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা তোমালোকে চাই লোৱা। আজিৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নাম্বাৰ 51 আৰু 51ৰ আগৰ কুৱেশ্যন যদি তোমালোকে চাব খোজা তো তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। তো লিংকৰ পৰা তোমালোকে যাই 51ৰ আগৰ কুৱেশ্যনবিলাক তোমালোকে চাই ল'ব পাৰা। তো এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। তো আজি আলোচনা কৰিম 51ৰ পৰা কুৱেশ্যন এনচাৰ। কুৱেশ্যন নাম্বাৰ 51টো ইম্পৰ্টেণ্ট হয় যে জ্যোতিপ্ৰসাদ আগৰৱালা কিমান চনত জন্ম হৈছিল? 1903 চনৰ জুন মাহত জ্যোতিপ্ৰসাদৰ জন্ম হয়। আৰু কুৱেশ্যন নাম্বাৰ 52 জ্যোতিপ্ৰসাদ আগৰৱালাই কোন স্থানত জন্মগ্ৰহণ কৰিছিল? ডিব্ৰুগড়ৰ তামোলাবাৰী চাহ বাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাই জন্মগ্ৰহণ কৰিছিল। 53 কুৱেশ্যনটো জ্যোতিপ্ৰসাদৰ কবিতাসমূহকে একত্ৰিত কৰি প্ৰকাশ কৰা কাব্য সংকলনখনৰ নাম কি আছিল? লিহিতৰ পাৰ অগ্নিশৰ। 54 কুৱেশ্যন অসম্পূৰ্ণ ৰূপত থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম লিখা। কনকলতা, সুন্দৰ কোঁৱৰ। তো এই পেজৰ তোমালোকৰ পেজ নাম্বাৰ 9ৰ এইকেইটা ইম্পৰ্টেণ্ট আছিল আজিৰ ভিডিঅ'ৰ। তো চাৰিটা ইম্পৰ্টেণ্ট হয় আৰু আছে তোমালোকৰ নেক্সট পেজ লৈ তোমালোকে চাই থকা। পেজ নাম্বাৰ 10ৰ পেজৰ ইম্পৰ্টেণ্ট কেইটা হ'ল 57 কুৱেশ্যন। প্ৰথম অসমীয়া বোলছবি জয়মতী কোন চনত নিৰ্মাণ কৰা হৈছিল? তো ইয়াৰ এনচাৰটো দিয়া আছে 1935 চনত নিৰ্মাণ কৰা হৈছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট বা থিয়ৰী এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ফাইনেল এক্সামৰ কাৰণে 2024। 58 কুৱেশ্যনটো ইম্পৰ্টেণ্ট যে জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম কি আছিল? ইন্দ্ৰমালতী। দুটা ইম্পৰ্টেণ্ট। 59 জ্যোতিপ্ৰসাদ আগৰৱালাই কোন দেশত বোলছবি নিৰ্মাণ প্ৰশিক্ষণ লৈছিল? জাৰ্মানীত। 60 নম্বৰ কুৱেশ্যনটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাই সম্পাদন কৰা কাকতখনৰ নাম কি? দৈনিক অসমীয়া। 61 কুৱেশ্যনটো যে জ্যোতিপ্ৰসাদ আগৰৱালা নাটকসমূহৰ কেইটা ভাগত ভাগ কৰিব? দুটা। কাব্যধৰ্মী আৰু নাট্যধৰ্মী নাট দুটা ভাগত ভাগ কৰিব পাৰে জ্যোতিপ্ৰসাদ আগৰৱালা নাটকসমূহক। আৰু তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নাম্বাৰ 64 ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো 2023 ইণ্টাৰনেল এছেছমেণ্টত আহিছিল। তো তোমালোকৰ কাৰণেও ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো যে বিষ্ণুপ্ৰসাদ ৰাভাৰ কেতিয়া জন্ম হৈছিল? 1909 চনৰ ঢাকা মহানগৰৰ সেনাৰ চাউনীত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল। আৰু 66 কুৱেশ্যনটো ইম্পৰ্টেণ্ট যে বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন কি আছিল? মিচিং কিনিং। বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰা একমাত্ৰ উপন্যাস হ'ল মিচিং কিনিং। আৰু কুৱেশ্যন নাম্বাৰ 67 বিষ্ণুপ্ৰসাদ ৰাভাৰ একমাত্ৰ কাব্যপুথিখন কি? তাৰ আনচাৰ দিয়া আছে যে নাৰী নৰ কাব্যপুথি হ'ল। তো এইকেইটাই আছিল তোমালোকৰ 10 পেজৰ ইম্পৰ্টেণ্ট। তো এইবিলাক তোমালোকে ভালকৈ চাই ল'বা, তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। নেক্সট পেজ নাম্বাৰ 11। তো 11 পেজৰ ইম্পৰ্টেণ্ট কেইটা তোমালোকে চাই লোৱা। তো ইম্পৰ্টেণ্টৰ ভিতৰত তোমালোকে কুৱেশ্যন নাম্বাৰ 72টো ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ কাৰণে যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কেতিয়া জন্ম হৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত জন্ম হৈছিল ডক্টৰ ভূপেন হাজৰিকাৰ। কুৱেশ্যন নাম্বাৰ 24টো তোমালোকে চাই ল'বা যে ভূপেন হাজৰিকাই সৰ্বপ্ৰথম কেতিয়া গীত পৰিৱেশন কৰিছিল? 1930 চনত মাত্ৰ 5 বছৰৰ বয়সত গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত ভূপেন হাজৰিকাই সৰ্বপ্ৰথম গীত পৰিৱেশন কৰিছিল। আৰু 74 কুৱেশ্যনটো হ'ল যে ভূপেন হাজৰিকাই জীৱনৰ প্ৰথম কোনটো গীত ৰচনা আৰু পৰিৱেশ কৰিছিল? 1937 চনৰ জীৱনৰ প্ৰথম গীত কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুদেৱ ধৰিছিল নামৰে টান শীৰ্ষিক গীতৰ ৰচনা আৰু বাই ভনীসকলৰ দ্বাৰা পৰিৱেশ কৰিছিল। 75 কুৱেশ্যনটো হ'ল যে ভূপেন হাজৰিকাই কোন কথাছবিৰ সৰ্বপ্ৰথম কণ্ঠদান কৰিছিল? 1937 চনত প্ৰথমবাৰৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাই দ্বিতীয়খন কথাছবি ইন্দ্ৰমালতী কথাছবিৰ গীত কণ্ঠদান কৰে। আৰু তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নাম্বাৰ 74 ভূপেন হাজৰিকাই সৰ্বপ্ৰথম অভিনয় কৰা
কথাছবিখনৰ নাম কি? এই কুৱেশ্যনটো 2024ত ইণ্টাৰনেশ্যনেলত আহিছিল, থিয়ৰিত আহিছিল, ইম্পৰ্টেণ্ট হয় যে 1939 চনত অৰ্থাৎ 13 বছৰ বয়সতে হাজৰিকাই প্ৰথমবাৰৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন কথাছবি ইন্দ্ৰমালতী কথাছবিত শিশু অভিনেতা হিচাপে অভিনয় কৰে। আৰু হ'ল কুৱেশ্যন নাম্বাৰ 477, ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথমখন কথাছবিৰ নাম কি? তো 1948 চনত সংগীত পৰিচালনা কৰা সতী বেউলা। তো ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথমখন কথাছবিৰ নাম আছিল তোমালোকৰ সতী বেউলা। কথাছবিটা হ'ল প্ৰথম কথাছবি হ'ল যে সতী বেউলা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো। আৰু হ'ল তোমালোকৰ পেজ নাম্বাৰ 12 পেজৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যে 78 ভূপেন হাজৰিকাক কোনে কেতিয়া সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো, ইণ্টাৰনেশ্যনেলত আহিছিল 2023ত। তো ইয়াৰ আনচাৰত দিয়া আছে 1968 চনত অসম সাহিত্য সভাৰ সভাপতি উতুল চন্দ্ৰ বৰুৱাই ভূপেন হাজৰিকা সুধাকণ্ঠ উপাধি কৰিছিল কিমান চনত? 1968 চনত। আৰু কোনে কৰিছিল? উতুল চন্দ্ৰ বৰুৱাই ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি কৰিছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো এয়া আছিল তোমালোকৰ আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যন।